নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ যদি সৰু কাম এটা কৰে তেনেহলে আপোনাৰ শৰীৰত থকা ৭২টা মানি পইণ্ট এক্টিভেট হ'ব, মানে আপোনাৰ শৰীৰত মানি পইণ্টবোৰ জাগ্ৰত হ'ব আৰু টকা পইচাৰ আকৰ্ষক আপুনি হ'ব পাৰিব, মানে আপুনি মানি মেগনেট হ'ব পাৰিব। আমাৰ হাতৰ বুঢ়া আঙুলিটো হৈছে অগ্নি তত্ত্বৰ আঙুলি, তৰ্জনী আঙুলিটো হৈছে বায়ু তত্ত্বৰ আঙুলি আৰু মধ্যমা আঙুলি হৈছে আকাশ তত্ত্বৰ আঙুলি। যেতিয়া অগ্নিত বায়ু লাগি যায় মানে বতাহৰ দৰকাৰ হয় জুইকুৰা বাঢ়িবৰ বাবে, আৰু জুইত যেতিয়া বায়ু লাগে তেতিয়াহ'লে জুইকুৰা বাঢ়িবলৈ আৰম্ভ কৰে। ঠিক সেইদৰে হাতৰ যদি বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি একেলগ হয় তেনেহ'লে আপোনাৰ হাতৰ যি মানি পইণ্ট আছে সেই মানি পইণ্ট মানে মানুহৰ শৰীৰৰ মানি পইণ্টবোৰ এক্টিভেট হয় আৰু মানি আকৰ্ষণৰ যি ক্ষমতা সেয়া বাঢ়িবলৈ আৰম্ভ কৰে। আৰু আকাশ মানে ওপৰ ফাললৈ যিহেতু জুইয়ে গতি কৰে সদায়, ঠিক সেইদৰে হাতৰ এই মুদ্ৰাটো কৰিলেও আপোনাৰ টকা পইচা আকৰ্ষণৰ ক্ষমতা বাঢ়ি যায়, মানে আপুনি উন্নতিৰ ফালে আগুৱাবলৈ আৰম্ভ কৰে। সেয়েহে এই মুদ্ৰাটো কৰিব চিত্ৰত দেখাৰ দৰে সদায় অতি কমেও 5 মিনিট, আৰু দেখিব কিদৰে আপুনিও টকা পইচাৰ আকৰ্ষক মানে মানি মেগনেট হ'ব পাৰিছে। দুয়োখন হাতেই এইদৰে কৰিব। আৰু এটা বিশেষ কথা, দুয়োখন হাত এইদৰে কৰি আপুনি শৰীৰৰ দুই দিশে দুইখন হাত ৰাখি যদি উঠা বহা কৰিব পাৰে অতি কমেও 5 মিনিটমান, মানে 10-15 বাৰ যদি উঠা বহা কৰিব পাৰে, অলপ অলপকৈ, সম্পূৰ্ণ বহা উঠা কৰিব নালাগে, অলপ অলপ যদি উঠা বহা কৰিব পাৰে তেনেহ'লে নাভিত থকা যি মানি পইণ্ট আছে এক্টিভেট হয় আৰু মানুহৰ মূৰত থকা নাভি পইণ্টটো এক্টিভেট হয়। বাকীসমূহতো এক্টিভেট হ'বই, এই দুটা বিশেষ মানি পইণ্টটো এক্টিভেট হ'ব। সেয়েহে যদি পাৰে দুয়োখন হাত এইদৰে কৰি উঠা বহাও কৰিব সদায়। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।